Assalamualaikum everyone and নমস্কাৰ সকলোকে আজি হৈছে 31 ডিসেম্বৰ আৰু এই ভিডিওটো কেতিয়া পাবগে নাজানো আৰু এফালে মই পুৰা বেগ চেক লৈ ৰেডি পুৰা ৰেডি হৈ গলো এতিয়া যাম মই মোৰ ঘৰলে আজি মোৰ আম্মি আবা ভনিৰ লগত টাইমটো স্পেন্ড কৰিম নিউ ইয়াৰ হে বুলি নহয় আচলতে তথাপিও আৰু ভাল লাগে ন অকনমান তো ইয়াতো সবে পাৰ্টি খাইছে ইয়াত আমাৰ ভাতটো লৈ থৈছো বাৰু আহি কাইলে খাই দিম তাৰছত হ'ব বাৰু ভিডিওটো চাই যাব এতিয়া কৰিলে কি হ'ব আৰু ন গৈ লওঁ আৰু মোৰ ভিডিঅ'বোৰ হৈছে বহুত আগৰে মানে এতিয়া 14-15 তাৰিখ হ'লগে আৰু আপোনালোকে বেয়া নাপাব প্লিজ আৰু মানে কি হৈছে বহুত পেণ্ডিঙত থাকি যায় ন ভিডিঅ'বোৰতো থাকি যায় ইটো সিটো আৰু ইফালে গৈ থকা হয় বাবে বুজিছি মই প্ৰত্যেকটো ভিডিঅ'তে উল্লেখ কৰোঁ এইটো কথা আৰু এফালে এতিয়া আমি ঘৰলৈ আহিলোঁ 31 ডিচেম্বৰ ৰাতিটো ইয়াতে পাৰ কৰিম নিউ ইয়েৰটো হৈ যাব লগতে আবা ভাগৰ বাৰ্থডে থাকে যে তেনেকৈ 31 ডিচেম্বৰ আৰু প্ৰত্যেকবাৰে মিষ্টাৰ কিবা না কিবা এটা স্পেচিয়েল কৰে বা আহি লগ কৰি দিয়ে আৰু এবাৰ বিয়াৰ পিছত প্ৰথমবাৰ আমি এনেকৈ পাইছোঁ তো বাৰ্থডে বুলিয়ে নহয় আচলতে আহিছোঁ আৰু আগতে নাজানি পেলাই ধেৰ তেনেকৈ কেক চেক কটা হয় কিবা কৰা হয় তো এইবাৰ তেনেকুৱা কৰা নাই কাৰণ এতিয়া যিহেতু নেকি বহুতখিনি অকণমান জানিব পাৰি পেলাই ভুলটো কৰা নাই তো কিন্তু সদায় নিজৰ আপোন মানুহবিলাকক স্পেচিয়েল ফিল কৰাব পালে খুবেই ভাল লাগে তো সেই তেনেকৈ আৰু কিবা কিবি এটা নিজৰ ফালৰ পৰা যেনেকৈ পাৰোঁ সেনেকৈ স্পেচিয়েল ফিল কৰাব বিচাৰিছোঁ তো মেকআপ বেছি ভাল পাওঁ দোকান ভিএছ মেকআপ অ' ভেৰি নাইচ ভাল লগা কাম কি কৈছে তাই চৰাইজনীয়ে নহয় অকণি আকৌ সেইটো ধৰিব আৰু আমি কলপচলা বনাই থৈছিলোঁ আৰু এনেকৈ সুদাকৈ খাই ভাল লাগে আৰু এই জংঘলী বস্তুবোৰ খাই মই খুবেই ভাল পাওঁ কিন্তু বিয়াৰ পৰা এনেকৈ খাব পোৱা নাই তো ঘৰত আহিলে যি খাওঁ আৰু মিষ্টাৰকো অকণমান খাবলৈ দিলোঁ তাৰপাছত আমি জুই ধৰিলোঁ মানে ঠাণ্ডা দিনত সদায় এনেকৈ ধৰা হয়েই আমাৰ পুৰণা ঘৰৰ পৰাই মানে এনেকৈ ঠাণ্ডা দিনখন এনেকৈ জুই ধৰোঁ ভাল লাগে ঠাণ্ডা দিনত এইটোৱে মেইন ইয়াত ঘৰ ল'লে মানুহে এখন আমাৰ এখন জোঁৱায়েকৰ এখন শহুৱেকৰ এতিয়া যাওঁ বাহিৰ এনেই অলপ পদূলি মুখলৈ তিনিজনী আমি ওলাই আহিছোঁ অকণমান যিহেতু 31 চবতে পিকনিক চিকনিক হৈছে পূৰা মাত আহি আছে আৰু এইফালে আমাৰ ভাড়া ল'লে দোকানখনতে টেইলাৰ আৰু এতিয়া আমি ৰাতিৰ সাঁজটো খাই দিলোঁ বাকী আৰু মিষ্টাৰক দি দিলোঁ প্ৰথমে তাৰপাছত আমি তিনিজনী আৰামত বহি খাই লৈছোঁ এইবোৰ সৰু মাছ বনাই থৈছিলে উতলাই থৈছিলে মই তেনেকৈ উতলাই খাই খুব ভাল পাওঁ আৰু এইফালে চিকেনখিনি তো সেই গাইজ এয়া হৈছে 1 জানুৱাৰীৰ কথা আৰু একদম ধুনীয়া গোলাপ ফুলৰ পাহিৰে একদম নিউ ইয়েৰটো মই আৰম্ভ কৰিছোঁ প্ৰথম বছৰটো হাতত পিন্ধি ল'লোঁ চাহ বনা জল্দি চাহ মই এতিয়ালৈকে মুখ চুখ ধোৱাই নাই ৰাতি ব্ৰাছ কৰাই এতিয়া মুখ চুখ ধোৱা নাই Nah, apa ya? Nahi. Sini sama. তাৰপাছত কি আৰু চাহ নাস্তা খাই বৈ ভাত পানী খাই বৈ এতিয়া আমি দুপৰীয়া সময়ত ওলাব লৈছোঁ বলোৱে মাতাজীয়ে ভাত খাই আছে তাৰ নেক্সট ডে আছিলে মিষ্টাৰৰ বাৰ্থডে মানে 2 জানুৱাৰী তো এডভান্স গিফ্ট দিলে ভনীয়ে আৰু ইয়া আমাক কৈছোঁ যে টেইলাৰ এখন খুলিলে তো সেইখন আমাৰ ভাড়াতে খুলি ল'লে আমাৰ পুৰণা ঘৰৰ এইখিনি যে ইহঁতে নেকি এনেই পৰি আছিলে আৰু এতিয়া আমি দুইজন যাবলৈ ওলাইছোঁ তো সেই দিনটো 31 to 1 জানুৱাৰী এইটো বছৰৰ পৰা সিটো বছৰ ট্ৰেন্সফাৰ কৰি মেলি এতিয়া আমি মিষ্টাৰৰ ঘৰলৈ গৈ আছোঁ মিষ্টাৰৰ মাকৰ ঘৰলৈ তো তাত গৈ সোমাম জানো এতিয়া মিষ্টাৰৰ কথা মিষ্টাৰ থাকিলে থাকিম কি যে আচৰিত পটককেনে ইটো বছৰৰ পৰা সিটো বছৰ হৈয়ে 23 চন হ'ব ভাবি আছিলোঁ আমাৰ বিয়া 23 চনত যিহেতু এনেকৈ হ'বলগীয়া আছিলে তো 23 চন ভাবোঁতে 23 চন হয় বিয়া হয় এতিয়া 24 পালেহি কি যে আচৰিত ভাবিলে কিবা কিবি লাগি যায় এনেকৈ সময়বোৰ গৈ আছে আমি বুঢ়া হ'বলৈ গৈ আছোঁ মৰিবলৈ গৈ আছোঁ বাছ সেয়াই আৰু প্ৰকৃত সত্য সেয়াই
বাৰু এতিয়া আমি মিষ্টাৰৰ ঘৰত সোমালোঁ, মানে মোৰ চচুৰালত সোমাইছোঁগৈ। তাতো সোমাই পেলাই নিউ ইয়েৰ উইচ কৰি মেলি অকণমান দেৰি থাকি গুচি আহিলোঁ। এতিয়া আহি ঘৰ পালোঁহি, যিহেতু কালিয়ে যোৱা মিষ্টাৰ আৰু কামবোৰ পেণ্ডিং হৈ আছে ন, তো তেওঁৰ কামবোৰতো পেণ্ডিং কৰিব নোৱাৰোঁ, মোৰ ভিডিঅ'বোৰ যেনেকৈ পেণ্ডিঙত ৰাখোঁ তেনেকৈ। আৰু আহি এতিয়া আমি ঘৰ পাই গ'লোহি। আৰু এই হোৱাইট জাপখন মই কেতিয়াও মৰা নাই, কিন্তু মাৰিলে ভাল লাগে বুলি ভাবোঁ, কিন্তু মাৰি চাওঁ সদায় বেয়া দেখায়। আৰু আজি মাৰিলোঁ, ঘৰৰ পৰাই আহিছোঁ কিনো বুলি, তো আজি ভালেই দেখিছে বাৰু। আহি কাপোৰ কানি সলাই লৈ পটাপট চোতাল তোতাল সাৰি ল'লোঁ। ঘৰ সৰা নাই বাৰু, চাফাই হৈ থাকে। আৰু এতিয়া পটাপট খানা বনাইছোঁ, হাজবেণ্ডৰ লগৰ দুজন আহিব হেনো, তো পটাপট গৃহিণীৰ দায়িত্ব পালন কৰিছোঁ। তাৰপিছতে মাছ ফ্ৰাই হৈছে, আৰু এইফালে এতিয়া কাটি আছোঁ আৰু চব্জি। এতিয়া পটাপট মাছ তৰকাৰীকে বনাই দিম বুলি ভাবিছোঁ। লৰালৰিকে এতিয়া 3টাই বাজিব হ'ল, নহ'লে আহি পেলাই পুৰণা ঘৰত সোমালোঁ, মেলিলোঁ। তাৰপৰা হৈ গ'ল। এতিয়া ঘৰত সোমাই আকৌ গৃহিণী ৰূপ ধাৰণ কৰিবলগীয়া হৈছে। তো আজি হৈছে 1 জানুৱাৰী, তো হেপ্পী নিউ ইয়েৰ সকলোকে। বহুত লেটকৈ কেতিয়া যাব এইটো ভিডিঅ' মই ক'ব নোৱাৰিছোঁ। তো হেপ্পী নিউ ইয়েৰ, সকলোৰে মনৰ আশাবোৰ পূৰ্ণ হওক, আৰু সকলোৰে মা বাহঁত আৰু বাই ভনী ভাই ককাই সকলোবোৰ সুস্থ থাকক, আৰু তাৰ লগতে নিজেও সুস্থ থাকক আপোনালোক, আৰু নিজৰ আপোনজন নিজৰ প্ৰিয়জনো সুস্থ থাকক, আৰু প্ৰিয়জনৰ যিমান প্ৰিয়জন আছে সেই সকলো সুস্থ থাকক, ভাল লাগি থাকক, সকলোৱে জীৱনবোৰ আনন্দময় হৈ উঠক। আৰু যোনে যেনেকৈ ভাল পায় আচলতে জীৱনটো তেনেকৈ পাৰ কৰিব লাগে। মানে মই বহুত ক্ষেত্ৰত বহুতকে দেখোঁ, যোনে যিটো ভাল পায় সেইটো লোককো ৰিকমেণ্ড কৰে, মানে তুমি এইটো কৰিবাচোন, তুমি সেইটো কৰিবাচোন। সেইটো নহয়, আচলতে তুমি সেইটো ভাল পোৱা, তুমি সেইটো কৰিছা, কিন্তু মই সেইটো ভাল নাপাব পাৰোঁ। তো মই যিটো ভাল পাওঁ মই সেইটোত আগবাঢ়ি গ'লেহে মই সুখী হ'ব পাৰিম। তো সেই তেনেকুৱা কথা। আৰু মই ভাবোঁ মই মোৰ নিজৰ লগতে মোৰ আপোনখিনিক যদি সুখী কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে সেয়াই মোতকৈ, মানে মই সেইটোত বহুত হেপ্পিনেছ ফিল কৰোঁ। মানে মোৰ কাৰণে এইটোৱেই মেটাৰ কৰে যে আনক সুখী কৰিব যাওঁতে নিজক পাহৰি পেলাব নালাগে, আৰু নিজক বেছি ইম্পৰ্টেণ্ট দিব যাওঁতে যাতে আপোনখিনিকো হেৰুৱাই দিব নালাগে। সেইকাৰণে মানে এই গোটেইখিনি এটা বস্তু হয়, মই সেইখিনিৰ মাজত থাকি ভাল পাওঁ। আৰু আজি নিউ ইয়েৰ 1 জানুৱাৰী বুলি ক'তো জনাই, কিন্তু মই আজি জানে আজি তামাম হেপ্পী, কাৰণ মই মোৰ ভাগৰ ঘৰৰ পৰা আহিছোঁ, বা আমি ভনীৰ লগত গোটেই মানে নিউ ইয়েৰৰ প্ৰথম ৰাতিটো পাৰ কৰি দিলোঁ। তাৰপাছত আহি আকৌ হাজবেণ্ডৰ ঘৰত সোমালোঁ, তাৰ মাক বাপেক বহুতক লগ পালে, সিও হেপ্পী, ময়ো হেপ্পী। তাৰপৰা এতিয়া আহি আমি ঘৰত দুয়োজন হাজবেণ্ড ৱাইফ, তো এইখিনিয়ে মোৰ কাৰণে হেপ্পিনেছ। এই সকলোখিনি সদায় ভালেই থাকক আৰু। তো সেই গাইজ, এয়া হৈছে একেবাৰে গধূলিৰ কথা। আলহী আহিলে খোৱালোঁ বোৱালোঁ, আমিও খালোঁ, যিখিনি কৰিবলগীয়া থাকে গোটেইখিনি কৰিলোঁ। তাৰপাছত এয়া হাজবেণ্ড আহিবলৈ সময় হোৱাৰ আগে আগে মই ভাবিলোঁ অকল আজি পকৰি চকৰি বনাই থওঁ। হাতেৰে বনোৱা বস্তু, ঘৰত বনোৱা বস্তু খাই ভাল লাগে কেতিয়াবা, যিহেতু আজি 1 জানুৱাৰীও। তো এয়া হাজবেণ্ড আহিলে, এতিয়া দুয়োজনে চিনেমা চাই পেলাই, এনেও চাহ একাপ যিহেতু খোৱা হয় যিকোনো বস্তুৰ লগত, তো ভাবিলোঁ আজি পকৰি দি খাওঁ। তো সেয়া পকৰি দি খাইছোঁ, আৰু আজি ফাৰ্ষ্ট টাইম বনাইছোঁ বিয়া হোৱাৰ পৰা, মানে আৰু হাজবেণ্ডে মানে ফাৰ্ষ্ট টাইম খাইছোঁ মোৰ হাতৰ পকৰি। মানে এইটো পকৰি খাইছে বেয়া, কিন্তু আজি টেষ্টি হৈছিলে। তো সেয়া পকৰি বুলি আজি ক'ব পাৰি। আৰু এয়া হৈছে নেক্সট ডে ভিডিঅ'। আমি দুয়োজনে চাহ খালোঁ, আৰু যিহেতু আজি হাজবেণ্ডৰ বাৰ্থডে আছিলে, তো একো নকৰিলেও কিবা এটাতো স্পেচিয়েল কৰিব মন যায়, যিহেতু নাপায় বাৰু বাৰ্থডে বুলি কিবা এটা চেলিব্ৰেশ্যন কৰিব, তো কিন্তু কিবা এটা স্পেচিয়েল আপোনজনক কৰিব মন যায়, তো কিবা এটা আৰু মোৰ ফালৰ পৰা ভাল লাগে। বাৰ্থডে টু ইউ। গোন্ধাবলৈ কিমান ধুনীয়া গোন্ধাইছোঁ। তো সিমানকণে আছিলে মোৰ ফালৰ পৰা স্পেচিয়েল ফিল কৰোৱাবলৈ। তো সেয়াই আৰু। তো এতিয়া হাজবেণ্ড যাবলৈ ওলাইছে, তো মই গেট চেট খুলি দিছোঁ। প্ৰায় এনেকৈ ওলাই আহোঁ দুয়োজন, তেওঁ যেতিয়া যায় মই ৰখি থাকোঁ। তো সেইটো স্পেচিয়েল সদায়ে থাকে, তো এক্সট্ৰাকৈ কিনো আৰু। তো আমি যাম এফালে আজি। তো আজি মোৰ হাজবেণ্ডৰ উভজানি আৰু বাৰ্থডে, ইংলিছত বাৰ্থডে, অসমীয়াত উভজানি। সেয়াই। তো যিমান হেৰি নকৰিলেও মানে মন যায় আৰু উইচ কৰিবলৈ।
তো তথাপি একো স্পেচিয়েল নকৰোঁ বাৰু তো সেয়াই আমাৰ প্ৰতিটো দিনেই স্পেচিয়েল এটা বিশেষ দিন বুলি নাই তো এতিয়া পটাপট কাম কৰোঁ তাৰপিছত আমি শিৱসাগৰ যাবলগীয়া আছে তো তালৈ যাম এতিয়া পটাপট কাম মানে কি কাম নায়েই অকল গা পা ধুবলগীয়া আছে সেয়া ধুই মেলি ন ঠিক আছে আৰু ইয়াত ধুনীয়াকৈ ফুলপাহ সজাই এইটো ভনীয়েকে দিছে কালি এডভান্স হেপী বাৰ্থডে গিফ্ট বোলে আৰু ময়ো কিবা গিফ্ট অৰ্ডাৰ কৰি ৰাখিছিলোঁ কিন্তু নাহিলে সময়মতে তো সময়ত নাহিলে আৰু পিছতনো লৈ কি লাভ আৰু এইটো মই হেণ্ডমেড হয় মই নিজেই বনাইছোঁ ফুলপাহ অৰ্ডাৰ কৰি বাকীটো মই নিজেই বুকেটো বনাইছোঁ ঘৰত মই বনাই থৈছিলোঁ ভনী আহোঁতে লৈ আহিলে তাই আহোঁতে মই লুকুৱাই থৈ দিছিলোঁ তো সেয়া নিজে হাতেৰে বনাই দিয়াৰ কাৰণে আৰু নিজৰে ফিলিংছটো হেপী মানে স্পেচিয়েল লাগিছে আৰু ভাল লাগে ন নিজে বনালে কিবা এটা তাৰপাছত আমি গ'লোঁ শিৱসাগৰ আমাৰ কিবা কাম এটা আছিলে তো সেই কামটো নহ'লে বাৰু তো আমি প্ৰথমে এতিয়া গৈ খাই ল'লোঁগৈ ভাত আমি ইয়াত তাৰপাছত আমি আহিলোঁ এইফালে অকণমান বিৰিয়ানী লৈ যাম বুলি ভাবিলোঁ ঘৰত গৈ খাবলৈ যিহেতু নেকি ভাত খালোঁৱেই তো এইখিনি ঘৰত গৈ খামগৈ সেইবোৰ লৈ ল'লোঁ আৰু যিহেতু নেকি আমি যিটো কামত আহিছিলোঁ সেইটো নহ'লে তো বেলেগ এটা ইম্পৰ্টেণ্ট কাম আছিলে সেইটোৱে কৰি ল'লোঁ সেইখিনি লৈ ল'লোঁ আৰু যিহেতু নেকি গাড়ী অনা নাছিলোঁ কাৰণ এনেকৈ আহিলে বাইকত আহিলে ভাল লাগে পাৰ্চনেল কামত তো গাড়ী অনাৰ কাৰণে বস্তুখিনি নিবৰ কাৰণে অলপ দিগদাৰ হৈছে তাৰপাছত আমি ঘৰলৈ ঘূৰি আহোঁতে বাটত এইখন দেখিছিলোঁ ইয়াত লিখা আছে যে দ্ৰুতগতিত মজা আছে কিন্তু ঘৰত এটি পৰিয়াল আছে তো সেইটোকে আমি চাইছিলোঁ খুব ভাল লাগিলে পঢ়ি পেলাই তো মিষ্টাৰে কৈছিলে সেইটো অকণমান ৰেকৰ্ড কৰি লোৱা তো সেইটোকে মই ৰেকৰ্ড কৰি আছিলোঁ তুমি নিজে জানিবলগীয়া কথা সেইটো লোকৰ কাৰণে নহয় তোমাকে কৈছে সেইটো কথা তো আমি ঘৰ আহি পাই গ'লোঁ চব ঠিক ঠাক কৰি মেলি এতিয়া একেবাৰে গধূলি সময়ত তো আমি দুয়োজন টিভিৰ আগত বহি গ'লোঁ বিৰিয়ানী লৈ তো মিষ্টাৰৰ এইবোৰ খোৱাত ইমান ইণ্টাৰেষ্ট নাই কিন্তু মোৰ লগত পৰি পেলাই খাবলগীয়া হৈছে তো খাই আছে টেষ্টি লাগিছিলে তো সেয়া ফিল্ম চাইম পূৰা বিৰিয়ানী এনজয় কৰি আছোঁ আৰু আমাৰ ঘৰলৈ আজি আলহী এজন আহিছিলে থাকিবলৈ তো সেয়া সেইফালে বহি আছে তো আমি তিনিটাই বহি পেলাই এতিয়া চাই আছোঁ মুভি তো সেইদৰে ধুনীয়াকৈ সেই দিনটো পাৰ কৰিলোঁ আৰু অনাগত দিনবোৰ যেন আমাৰ লগতে সকলোৰে ভালেৰে যাওক তাৰে আশা কৰিছোঁ তো এতিয়া বাই বাই আকৌ লগ পাই আছোঁ